হয় মই এতিয়া উপস্থিত আছোঁ দুলীয়াজানৰ মাজমজিয়াৰ যি স্থানত আচলতে 1980 চনৰ 18 জানুৱাৰী দিনটোত 4জনকৈ বীৰ শ্বহীদে প্ৰাণ হেৰুৱাইছিল সেই ঠাইতে অসম আন্দোলনৰ যি ইতিবৃত্ত সেই ইতিবৃত্তৰ কাহিনী পূৰ্ব এতিয়াও বৰ্তমান ধাৰাবাহিকতাভাৱে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই অক্ষত ৰাখি এই মুহূৰ্তত এই কথাখিনি মই এনেকৈ ক'ব বিচাৰিম যে যিহেতুকে এয়া হ'ল সেই বিশেষ আচুৰ যি প্ৰতীক এই স্থানতে আচলতে এই দুলীয়াজানৰ তেল নিউৰ যিটো অপৰাধ যিটো হৈছিল ঘোষণা সেই ঘোষণাৰ সময়ত আচলতে ইয়াত 4জনকৈ বীৰ শ্বহীদে পুলিচৰ বৰ্বৰৰ আক্ৰমণত আচলতে শ্বহীদ হৈছিল আৰু সেই শ্বহীদৰ দিন ধৰি একেৰাহে আজি পৰ্যন্ত আছুৰ সেই শ্বহীদ দিৱসটোৰ দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন মাংগলিক অনুষ্ঠানে আয়োজন কৰি আহিছে আৰু এইবাৰো অহা 18 জানুৱাৰী তাৰিখে এই স্থানত আছুৰ সেই শ্বহীদ দিৱস পালন কৰিব আৰু মই পুনৰবাৰ কৈছোঁ এই স্থানতেই নিপেন ডেকা অজিত নেওগ কুমুদ গগৈকে আদি কৰি 4জন বীৰ শ্বহীদে প্ৰাণ হেৰুৱাইছিল আৰু পোনে পোনে মই এই প্ৰস্তুতি সম্পৰ্কত আছুৰ সভাপতি আছে মই কি ক'ব তেওঁৰ ওচৰত যাব বিচাৰিম নহয় কি ক'ব এই মুহূৰ্তত 18 জানুৱাৰীৰ শ্বহীদ দিৱস বৰ্তমানৰ অব্যাহত আপোনাক ৰাখিছে প্ৰতি বছৰে পালন কৰিছে কেনেদৰে বা প্ৰস্তুতি আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ গতিত আমাৰ এইবাৰ বিশেষকৈ আমাৰ নাম প্ৰসংগ দিহানাম গায়ন বায়নকে ধৰি সকলো ধৰণৰ ধাৰ্মিক যি আমাৰ গায়ন বায়নৰ পৰা সকলোকে আমি নিমন্ত্ৰণ কৰিম তেখেতসকলে ইয়াতে গায়ন বায়ন পৰিৱেশন কৰিব আমাৰ শ্ৰাদ্ধ পতা হ'ব আমাৰ 4জন শ্বহীদৰ স্মৃতিত আৰু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাকে প্ৰমুখ কৰি সভাপতি সম্পাদকে সকলো বিষয়ববীয়াক ইয়াত উপস্থিত থাকিব তেখেতসকলে ইতিমধ্যে আমাক জনাইছে আমি সকলো দুলীয়াজানবাসী ৰাইজক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ এই হ'ল আছুৰ সভাপতি বুলবুল দত্তই কৈছে যে তেওঁ ৰাইজলৈ নিমন্ত্ৰণ এই মুহূৰ্তত মই প্ৰথমতে ক'ম এয়া হ'ল সেই দিনটো 18 জানুৱাৰী তাৰিখৰ যি শ্বহীদ কুমুদ গগৈ নিপেন বৰা অজিত নেওগ নগেন ডেকাৰ দৰে বীৰ 4জন বীৰ ব্যক্তি শ্বহীদ হৈছিল আৰু পুলিচৰ বৰ্বৰৰ আক্ৰমণৰ ঘটনাৰ পাছত আচলতে 18 জানুৱাৰী 1980 চনৰ এই বিশেষ দিনটোত এই ঠাইতে তেজ দিম তেল নিউ যি আন্দোলন চলিছিল সেই আন্দোলনত সেই নিৰ্দিষ্ট মই মোৰ সতীৰ্থ ৰাহুলৰ সেই অল ইণ্ডিয়াৰ মুখ্য প্ৰৱেশদ্বাৰ যি এটা স্তম্ভ আছুৰ স্তম্ভ এটা আছে সেই স্থানতে আচলতে পুলিচৰ বৰ্বৰৰ আক্ৰমণত 4জনকৈ বীৰ শ্বহীদৰ প্ৰাণ গৈছিল আৰু সেই দিন ধৰি এই স্থানতে আছুৱে একেৰাহে তেওঁলোকে এই শ্বহীদ দিৱস পালন কৰি আছে আৰু এয়া হ'ল সেই শ্বহীদসকলৰ প্ৰতি তেওঁলোকৰ যি সন্মান আছুৰ যি সন্মান সেই সন্মানক আজিও বৰ্তাই ৰাখিছে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই আৰু সেই দিনটোত তেওঁলোকে গায়ন বায়ন আদি কৰি বিভিন্ন মাংগলিক অনুষ্ঠানে আচলতে এই অনুষ্ঠানটো আগবঢ়াইছে গোটেই যিহেতুকে সেই দিনটোতেই শ্বহীদসকলৰ যি পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে আৰু আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ ইয়ালৈ অহাৰ কথা তেওঁলোকে কৈছে আমি পুনৰবাৰ কৈছোঁ সেই দিনটো নিশ্চয় আমি প্ৰাগদৰ্শক দেখুৱাবলৈ সক্ষম হ'ম যে কেনেদৰে আচলতে তেওঁলোকে অনুষ্ঠান আয়োজন কৰিছে কোন উপস্থিত থাকিব আৰু কেনেধৰণৰ বক্তব্য তেওঁলোকে এই শ্বহীদথলীৰ পৰা তেওঁলোকে ব্যক্ত কৰিব কেন্দ্ৰীয় নেতৃত্বই আগন্তুক তেওঁলোকৰ যি পৰিকল্পনা কি আছে সেই কথাখিনি নিশ্চয় ক'ব আমি পৰৱৰ্তী সময় নিশ্চয় সেই কথাখিনি দেখুৱাবলৈ আমি সক্ষম হ'ম